ওলাই অহাৰ পিছত মানে ইয়াতে বহি আছে তো পিছফালৰ পৰা দেখিলোঁ যেতিয়া মুখখন ঘূৰাই দিছে তেতিয়া চকুকেইটা জিলিকিছে তেতিয়া মই আঁতৰি গৈছোঁ আৰু বাঘ সেইটো নিশ্চিত ইমান মানে 2.5 ফুট 3 ফুট ওখ এতিয়া বন বিভাগৰ লোক আহিছে আপুনি প্ৰথমৰ পৰা কওকচোন কেনেকৈ দেখিছিলে কি হৈছিলে নাই যেতিয়া মানে খিৰিকীয়েদি দেখিলে মই পিছফালেদি নাই এইফালে দেখিলেতো তাৰপিছত মই দেখাৰ পিছত পিছফালেদি আহিলোঁ আহি যেতিয়া সেই টৰ্চটো মাৰি এইখিলৈকে আহিলোঁ মানে ইফালে মোৰ কৰি বহি আছে 3 ফুটমান ওখ হ'ব তাৰপিছত যেতিয়া ঘূৰি চাইছে চকুকেইটা জিলিকিছে মই আঁতৰি গৈছোঁ ইয়াৰ পৰা প্ৰথম ঘটনাটো এনেকুৱা হ'ল যোৱা ৰাতি ঠিক 1টা বজাত আমাৰ কুকুৰটোৱে খুব ভুকিলতে সৰু ল'ৰাটো মানে কুকুৰৰ লগত খুব লাগি থাকে সি ওলাই প্ৰথমতে খাই ভুকি আছে ইন মিন টাইম এইডোখৰত মানে খুব খাই আছে এইখিনি অলপ খৰি চৰি থোৱা আছিলে খাই থকাতে সি খিৰিকীয়েদি দেখিলে দেখোন এইটো বেলেগ বস্তু কি বস্তু বুলি সি প্ৰথমতে বাঘ বুলি ভবা নাছিলে নেজডাল বৰ দীঘল কাষৰ ৰুমটোতে মই আছিলোঁ সি গৈ মোক মাতিলেগৈ যে ইপিনে আহকচোন কিবা বস্তু এটা আছে আমাৰ ইয়াত আহিলোঁ মই কিন্তু নেদেখিলোঁ সি ইতিমধ্যে একদম খুব গম্ভীৰত এইফালে গৈছে আৰু কালি সেইদে গুচি গ'ল পাৰ হৈ আজি 8:30 ঠিক কুকুৰটোৱে তেনেকৈ খুব হুলস্থুল লগালতে ছোৱালীজনী ওলাই আহিলে তাই একদম প্ৰত্যক্ষভাৱে দেখিছে আৰু সি একদম খুব গম্ভীৰত এইফালে পাৰ হৈ আহি আছে পাৰ হৈ আহি সি এইফালে আহিলে আৰু ডাঙৰ ল'ৰাটো সি পিছফালেদি ওলাই আহিলে টৰ্চটো লৈ ওলাই আহি যেতিয়া টৰ্চটো মাৰি দিছে সি একদম আৰামত বহি আছে আৰু কুকুৰ যেনেকৈ বহি আছে ঠিক 2.5 ফুটমান ওখ আৰু তেতিয়াই নিশ্চিত যে এইটো বাঘ হয় আৰু খুব জেগাটো আমাৰ এইটো কমলাবৰীয়া বুলি কয় গৰুখাটোল পোষ্ট অফিচ পৰে আৰু দ্বিতীয় এটা প্ৰুফ হৈছে কিটো মানে আমাৰ ঘৰৰ গৰুৰ গোহালিত গোবৰখিনি একদম ফাঁ হৈ আছে গৰুৱে ৰাতি নিশ্চয় ভয় কৰিছে গতিকে ফাঁ হৈ আছে আমি তেতিয়া নিশ্চিত যে হয় গৰুখিনি কোনোদিনে গোবৰখিনি এনেকৈ ফাঁ হৈ নাথাকে কিন্তু কালি একেবাৰে গোবৰখিনি বিচতি হৈ একেবাৰে অৱস্থা নাইকিয়া হৈ আছে আৰু কাষৰ মানুহ ঘৰ তাহাঁতি কৈছে যে আমাৰ ইয়াত খুব বেয়া গোন্ধাইছে সিহঁতৰ সেইফালেদি পাৰ হৈ আহিলে যিটো আমাৰ এইফালে ফেঞ্চিং আছে আহিব নোৱাৰে সেইফালেদি এটা বাট আছে এনেকৈ সিফালেদি সিহঁতি পাৰ হৈ গুচি আহে বাঘ বুলি নিশ্চিত বানপানীৰ কাৰণে নে কেনেকৈ নাজানো কিন্তু আৰু এটা প্ৰুফ আহিল কি আমাৰ ওচৰতে এটা পথাৰ আছে ৰাতিপুৱা সি কোৰ মাৰিবলৈ আহিছিলে গোটেই ৰাস্তাটোত সি মানে খোজ দেখিছে ডাঙৰ আলিবিলাক আছে সেই আলি আজি ৰাতিপুৱা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221